আজি আমাৰ পৰম সৌভাগ্য বন্ধৰ দিনটোত ঘৰতে অনুৰাগীক লগ পালোঁ। টকা থকা মানুহে ঘৰ দুৱাৰ কাম ফিনিচিং কৰি পেলাই ঘৰটোত সোমায় আৰু আমাৰ গতি এয়া। মোৰ অনুৰাগী আহিছিলে অগ্নিনাভ মন্দিৰলৈ মাজুলীৰ পৰা, আৰু এয়া যিহেতু মোৰ বাট ঘৰ একদম ৰাস্তাৰ কাষতে, সেইকাৰণে ঘৰটো যে কেনেকৈ চিনি পালে নাজানো দেই, আহি পিনে সোমাইছে। বৰ ভাল লাগিলে দেই, মোৰ একদম বহুত হেঁপাহ আছিলে আপোনাক লগ পাবলৈ। মোৰ হেঁপাহ থাকে প্ৰত্যেকজন অনুৰাগীৰ কাৰণে আমি ইমানখিনি আগবাঢ়িছোঁ, নহ'লেতো নোৱাৰিলোহেঁতেন, কাৰণ ইমানখিনি মৰম দিয়াৰ কাৰণে। কিন্তু প্ৰত্যেকজন অনুৰাগীকে লগ কৰাটো আমাৰ পক্ষে আচলতে সম্ভৱেই নহয়, কিন্তু এনেকৈ কোনোবাই যেতিয়া লগ কৰি যায় তেনেকৈ লগ পাওঁ, ভাল লাগে। কেতিয়াবা ক'ৰবাত বজাৰ চজাৰ গ'লে লগ পাওঁ, কেতিয়াবা কিছুমানে ক'ৰবাত বিয়াত গ'লে লগ পাওঁ, তেনেকৈ মাতে, বহুত বেছি ভাল লাগিলে সঁচাকৈ। এইকেইদিন চাগে টোপনি চোপনি ক্ষতি হৈছে কাৰণে নে কিয়ে না নাজানো দেই, ইমানেই মূৰ কামুৰিছে, মূৰ বিষাইছে। টেবলেট এটা খাই লৈছোঁ, খাই পিনে এতিয়া বিয়ালৈ ওলাইছোঁ। যদি আমি দেখা নিদিওঁ তেতিয়াতো আমাকো দেখা নিদিব ন। আৰু আজি জুৱেলাৰী হিচাপত বেলেগ একো পিন্ধা নাই, মোৰ সখীয়ে দিছিলে এয়া অসমীয়া গহনাৰ খাৰু, আৰু অন্য আ অলংকাৰ নিপিন্ধো, গৰমত বেছিকৈ পিন্ধিবলৈও ভাল নালাগে যে। এইখন হাত আকৌ খালী হৈ থাকিব নহয়, ইয়াতো দিয়ক কিবা এটা পিন্ধি দিছোঁ। আৰু বাকী এই কাপোৰযোৰৰ সৈতে কেনেকুৱা লাগিছে জনাব। বহুত বেছি যদিও প্ৰসাধন কৰা নাই, একোৱে কৰা নাই মানে দেই, এনেই খোপাটো চিম্পুলকৈ বান্ধিছোঁ আৰু মুখত কোনো ধৰণৰ একো প্ৰসাধন কৰা নাই। আমাৰ মানুহবোৰ ওলালে নে? ওলাইছে। গোসাঁইনী বৰ ধুনীয়া লাগিছে দেই, বৰ ধুনীয়া লাগিছে দেই। আজি তুমিও আ অলংকাৰ বহুত নাই পিন্ধা দেখোন। একে মই একোৱে পিন্ধা নাই। আমাৰ মুনুভাগৰ মোনা দেখিছা নাই? এইটো মোনা বুলি কয়, আৰু মাক হ'লে মানে এনেকুৱা এটা এটা মোনা থাকে যে। বটলটো মই হেৰি দিলোঁ, বটল নহয় ফ্লাক্সটো গাড়ীত সোমোৱাই দিলোঁ। আমাৰ দেহাজনীক ধুনু লাগিছে দেই। কলিজা এইটো কোনে দিছিলে? আপাই দিছিলে ন ফ্ৰকটো? ক'ৰ দলং পালোহি দেহা? কোনখন দলং? আমাৰ এখন দলং আৰু কেতিয়াকৈ হ'ব? ইফালৰ পৰা গাড়ী আহিলে আমি এফালে ৰৈ থাকিব লাগে, এইফালৰ পৰা গাড়ী গ'লে ইফালৰ পৰা ৰৈ থাকিব লাগে। এইটো চাইডে দেখিছে নহয় বনাই আছে, হ'বগৈ আৰু ভাবিছোঁ এইটো বছৰতে হ'বগৈ বুলি। মই বাৰু টেবলেট খালোঁ, পেইন বাম ল'লোঁ, নাকত নেজেল স্প্ৰে ল'লোঁ। আমাৰ এইগৰাকী কি হৈছে মোক কৈছে অকণমান শুঙি চাওঁ দিয়কচোন বোলে। লাহেকে হৈছে, চকুটো আৰম্ভ কৰিছে। এইটো বেমাৰ আজিকালি প্ৰায় সংখ্যকে আছে নি? মাইগ্ৰেনৰ প্ৰব্লেম, চকুৰ প্ৰব্লেম, চাইনাছৰ প্ৰব্লেম, মুঠতে শেষ নাই। কৈ দিয়াচোন, কৈ যা। আজি পাত্তাই পোৱা নাই বিয়ালে। বতাহ এটা চাইছোঁ, কাৰণ বিয়া যিহেতু দিয়া বিয়া, কৈছিলোঁ আপোনালোকক কিবা এটা অকণমান এনেকুৱা বস্তু এটা দিবলৈ পালে ভাল লাগে বাৰু। কেনেকুৱা লাগিছে ক'ব দেই। ছোৱালীক দিবলৈ ভাল ন? মাক দেউতাকেতো দিছে আৰু এইবোৰো হয় হয় হয়। আৰু এইটো আজীৱন থাকি যাব আচলতে, কথা হ'ল এইটো। সেইটো কাৰণে একো প্ৰব্লেম দিয়ক তেতিয়াহ'লে বান্ধক। আমাৰ এইখিনিত মানে নঙলামৰা ঘাটত এইখনে দোকান আছে, আৰু যিখনত মানে চব পায়। আমি কিবা এটা এনেকুৱা হঠাতে দৰকাৰ হ'লে এইখনলৈকে আহোঁ, আৰু তাতে মানে একেবাৰে ৰাস্তাৰ কাষতে নঙলামৰা ঘাটত ইফালে আমাৰ ঘৰফালৰ পৰা অকণমান ওলাই আহিলেও পাওঁ, এইফালে বাট ধৰক যাবলৈ হ'লে মানে ৰাস্তাত সোমাই নিবলৈও ভাল। এইফালে দেখুৱাই দিছোঁ চাওক। আমাৰ ওচৰসকলতো চিনি পায়ে বাৰু, তথাপিও যদি কিছুমানে ভাবে যে মানে ইয়াতে প্ৰেজেণ্টৰ বস্তু ক'ত পাম বুলি, কাঁহৰ কাঁহী বাতিৰ পৰা এই বটা চটা দেখিলে নহয় চব পাব, আৰু অল এভৰিথিং, এই চকী টেবুলৰ পৰা চব আছে। জানো পাই চাব লাগিব ৰ'বা। সেই গাড়ী ৰাখিবলৈ জেগাখিনি নাই আকৌ ভালকৈ, সেইফালেখিনি বৰ ওখ, কিন্তু ৰাখিব নোৱাৰিবা। আমাৰ দেহাজনী দিনটো খেলি মেলি দেখিছেনে? এতিয়া আহি পাইছোঁ তাই টোপনিত লাল কাল। আগতে যে মানুহৰ ঘৰত এলবামবোৰ আছিলে, এলবামটো যেতিয়া আলহীক দেখুওৱা হয় তেতিয়া চিনাকি দিবলৈ আমি কোনোবা মানে লগত থাকোঁ, এয়া আমুক হয়, এয়া তামুক হয়, তেনেকৈ ক'বলৈ। আৰু এতিয়াও সেই ভিডিঅ'টো কৰোঁতে তেনেকুৱাই হৈছে। ভিডিঅ'টো এনেই কৰি গৈছোঁ, ক'লৈ আহিছোঁ, কি কথা আপোনালোকেতো একোৱেই গম পোৱা নাই। লাকোৱালে আমাৰ এখেতৰ ভতিজাজীক দিছিলে, মানে ডাঙৰ পৰিয়ালৰ। আজি তাইৰ ছোৱালীজনীৰ ঘৰ উঠা বিয়া, তালৈকে নিমন্ত্ৰণ কৰিছিলে। প্ৰণৱ, তলৰ ফালে যাম নে ওপৰ ফালে যাম? এইফালে। ভাল। মুনু আহিছে। এওঁলোকৰ এডোখৰ ধেমালি নহয় আকৌ। আহি পাইছোঁ বকিছে বোলে সোনকালে মাতিছিলোঁ, আহোঁতে ইমান দেৰি হ'ল। আহিছে ইমান মৰম লাগিছে, ভাল।
কাহিনী কিবা কিবি হ'ল। তাই শুই আহিছিলে, টোপনি আছিলে যে সেইকাৰণে। চেংনাঙৰ মনটো বেয়া হৈ আছে, শুই আহিছিলে, সাৰ পাইছে যে সেইকাৰণে মনটো মাৰি আছে আকৌ। আমাৰ বৌয়েকে দেউৰেকে কি কথা পাতিছে আৰু, বহুত দিনৰ মূৰত লগ পোৱা নিচিনাকে পুৰা কথা পাতিছে আৰু। আমাৰ মানে আইচেঙৰ এনায়েক, এইফালে তেওঁলোক ডাঙৰ পৰিয়াল, আমাৰ সৰু পৰিয়াল। ভাল পালাগৈ? আহিলে বহিছোহিহে। আমি মানে ইমানেই বুঢ়ী ভাগত পৰিলোঁ। এজনী হৈছে ভতিজা আৰু ভতিজাজনী ভাগৰ আকৌ এজনী নাতিনী। এতিয়া আমি কি হ'মগৈ বাৰু, আমাক কি বুলি ক'ব? আপোনাক এনাই বুলি ক'ব। হেৰি আমাৰ ল'ৰাটোৱে এনাই ক'ব, আপুনি আই হ'ল, ইমানেই হ'লোগৈ আৰু আমাৰ সম্বন্ধ। আমাৰ ইমান ডাঙৰ নহয় পৰিয়ালটো। আমাৰ মানে তাতে প্ৰথম আহি পেলাই মই একদম আচৰিত নহয়, ইমান ডাঙৰ পৰিয়াল। আমাৰ সেইটো পৰিয়ালটো মানে বিহু চিহু হৈ যাব ন, বিয়া এখন উঠি যাব, ইমান ডাঙৰ পৰিয়াল। চাহ খাবলৈ লৈছোঁ, বোলে ভুজিয়া দিছে, পকা মিঠৈ আছিলে, মই একো নাই লোৱা, মানে একদম মোৰটো কিবা লাগি আছে যে। সকলো ভনী ঘৰ, পুৰণা ঘৰ, এই সকলোখিনি চিনাকি দিছে চোৱা আকৌ। এজনী ইমানেই শুহুৱাব পাৰে নহয়। অঁ থেংক ইউ, ইয়ালৈ আহি লগ পাই গ'লোঁ ন। এজনী আমাৰ লক্ষীমণি, নমস্কাৰ। ভালকৈ নমস্কাৰটো দিয়া আকৌ। নমস্কাৰ। গাভৰু কালৰ পৰা দেখি থকা ছোৱালীজনী এতিয়া বোৱাৰী হৈয়ে দেখাইছে। আমাৰ গোটেইখন বিয়া হৈ শেষ হ'ল আৰু। অঁ মোৰ ঢেৰ সমস্যা অ', তাকে হাঁহি ওলাইছে এতিয়াও। এইফালে বায়েক ভনীয়েক দুইজনী। দিনটো ভাগৰিলি নাই কচোন, এই ষ্টেপটো উঠা নমা কৰি। সঁচা ন, খোৱাটো ওপৰত দিছে। এইখিনিত আমাৰ উপায়ে নাই, তেনেকুৱাই ঘৰ, চবৰে ঘৰে একে এনেকুৱাই। এইফালে আমাৰ এইজন অকলে অকলে ফটো তুলি আছে চাগে। অঁ মনে মনে ভিডিঅ' কৰিছে ভতিজাহঁতক। আমাৰ দেহাজনী মন ভাল লাগিছে বায়েকহঁতক লগ পাই পিনে। এইফালে এইকেইজনী দেখিছেনে, চব এইবোৰ নাতি নাতিনীয়ে, মানে আকৌ সিহঁতৰ ছোৱালীবোৰ। বাহঁতক ভাল লাগিছে ন, বাহঁতক ভাল লাগিছে। তাক মানে জোকাইছোঁ আৰু, মাংস দিলে তুমি মোক মনে মনে দিবাহি দেই বুলি। অঁ বুলি কৈছে। দিয়া দিয়া, তোমাৰ কি মন যায় দিয়া, দি যোৱা। সেইফালে আমাৰ দেহাজনী। এজনো পুতি নাহিলে নি? অঁ সেইকাৰণে অকণমানটো লৈ আছিলে আমি আহোঁতে। এইফালে আমাৰ ছোৱালী ভায়েক, এইটো অকণমানটো ৰঙা চোলা পিন্ধি থকাটো। লাজ চোৱা লুকাইছে সি। এতিয়া মানে নেদেখুৱালে আধৰুৱা নিচিনা হ'ব। মোৰ আটাইতকৈ প্ৰিয় মাংসবিধ দিছে দেখিছেনে। আগত খালোঁ, আকৌ আহি পিনে দি থৈ গ'ল। আজিকালি বিয়া ঘৰলৈ আহিলে নিজে খাবলৈ লৈছে। অঁ মাংস লাগিব নি, লাগিব নি? আমাৰ যিজনী এতিয়া বিয়া হৈছে, তাইৰ মানে ছোৱালীৰ এই হৈছে বৰ্তাকৰ ছোৱালী বায়েক। আহি আছে এই মানে বাচ্ছা এটা আছিলে। কণমানিটো মই কিমান পালেগৈ কৈছোঁ, কণমানি নহয় বোলে, 9 পালেগৈ। 9 পালেগৈ। মোৰ এতিয়া এনেকুৱা লাগিছে যেন সেই কালি পৰহিহে বিয়া হৈছিলে। ইমানেই মানে ছোৱালীবোৰ নিজেই সৰু, সিহঁতি মাক হ'লগৈ। ভালে ভালে থাকিবা, বৰ মৰম লাগিছে। বহুত দিনৰ মূৰত লগ পালোঁ, বৰ ভাল লাগিছে। সঁচাকৈ ইমান দিনৰ মূৰত মানে মই এতিয়া সপোন নিচিনা লাগি গৈছে। এনেকৈ যে ছোৱালীবোৰ কেনেকৈ মানে চকুৰ প্ৰচাৰতে ডাঙৰ হৈ যায়, নিজে মাক হৈ গ'লে মোৰ মানে এনেকুৱা লাগিছে, এই চিনেমাবিলাক সঁচাকৈ সপোন যেন। এই কালি পৰহি এনেকুৱা নিচিনা লাগি আছে বিয়া হোৱা ন। বৰ্তাকে বৰ দুখ কৰিছে বোলে, চবকে তুলিলে আৰু ছোৱালী বৰ্তাককে বোলে এতিয়া বোলে নুতুলিব, সেইকাৰণে তুলি দিছোঁ আৰু। এনে হৈছে আমাৰ ছোৱালী দেউতাক। অঁ প্ৰণৱ কৈছোঁ, এইফালে আমাৰ ছোৱালী দেউতাক। ছোৱালী দেউতাকৰ পৰা মই একো খোৱাই নাই এতিয়া। ছোৱালী দেউতাককহে মই বিচাৰি ফুৰিব লগা হৈছে। হয়
মানুহে বৰ ধুনীয়াকৈ থয় বুলি ভাবে নহয় এতিয়া সেইকাৰণে দেখাইছে হয় নাই আছে মানুহে বৰ ধুনীয়াকৈ বাৰ মানে মোক কৈছে অহাৰ লগে লগে খুদে নুতুলিব দে সেইকাৰণে তুলিছোঁ বিয়া ঘৰত যদি এনেকুৱা হৈ নাথাকে আৰু ক'ত থাকিব হয় নাই বাৰু তাই কথা শুনা এনেই ইমান চিজিল কৰি থয় আগতে আৰু আজি আপোনালোকক আৰু এটা কথা কৈ দিম দেই মই এখন ঘৰলৈ আহিছিলোঁ কেতিয়া জানেনে আজি তাইক দেখি মনত পৰিছে সিহঁতকেইটা যেতিয়া তাই শান্তি বিয়া আছিলে তেতিয়া আহিছিলোঁ আৰু আকৌ আজি আহিছোঁ এই বৰ বিয়াত ভালে কিমান লাগ আৰু ইহঁতৰ ইউনিফৰ্ম অথনিয়ে দেখুৱালোঁ মই ইউনিফৰ্মবোৰ হিচাপ কৰি পেলাই নিজে পাতি লৈ পিনে মিলিছে নে নপতাকে মিলি গৈছে নপতাকে মনো চাহ অকণমান মুখখন দেখুৱাই দে কেলে নালাগে আকৌ বায়েক ভনীয়েক গোটেইকেইজনী লগ লাগিছে ইয়াতে আমিও লগ লাগিছোঁ বাৰু আহি চব লগ লাগিছে ডাঙৰজনী এতিয়া এডোখৰত নাই ডাঙৰজনী ক'ত থাকিলে জানো এজনী মাজু এজনী সৰু সেয়া বাইদেউ ডাঙৰজনী ইভাগে তুলিলোঁ খালি এতিয়া তহঁতৰ লগতহে নাই সেইজনীক বিচাৰিবলৈ হ'লে আকৌ তহঁতৰ যিহে এইবোৰ একেবাৰে সুৰংগ বগাব লাগিব এইবোৰ বগাই তহঁতৰ স্বাস্থ্য ভাল হৈছে কি বুলি ক'ম কওক ৰেডি বুলি কওঁ ঠিক আছে ৰেডি দেই ৰ'ব যাওঁ দেই বাই বাই বিয়া ঘৰৰ পৰা আমাৰ একদম ঘৰৰ সন্মুখেদি এফালে যায় গতিকে নিজৰ আই উপায় নাথাকিলে কি হ'ব দাদা বৌহঁত আছে ভতিজাহঁত আছে ঘৰটো জানো এনেকৈ এৰি থৈ যাব পাৰি আহিলোঁ বোলে আমাৰ বৌহঁত আজি গৈছিলে নামঘৰলৈ অলপতে তেওঁলোকো আহি সোমাইছেহে আমিও সেই লগে লগে সোমোৱা নিচিনাই হৈছে আৰু আমাৰ ঘৰটো আগতকৈ অকণমান বাৰু বেলেগ বেলেগ দেখিছেনে এইবোৰ অকণমান কিবা কিবি ডিজাইন চিজাইন দিছে আমাৰ বুমনি সোণকণতে পায় হয় সোণকণক কৈছোঁ মই বোলো বিয়া পাতিলে ইমান টকা পইচা আজিকালি খৰচ হৈ নাই তোমাৰ ৰুম বোলো ধুনীয়া কৰিলা আনা যদি আনা ধেমালিকৈ কৈছোঁ সি হাঁহিছে আৰু আগতো মই দেখুৱাইছিলোঁ ন ইমান ধুনীয়াকৈ এইবিলাক ঠিক ঠাক কৰি লৈছে চব ৰুমটো কিবা এটা এতিয়া ভাল লাগিছে আৰু মাটো এইটো ৰুমতে আছিলে কিন্তু আগৰ নিচিনা হৈ থাকিলে মানে পৰিৱেশটো মানে কিবা সলনি নোহোৱা নিচিনাই হয় এতিয়া অকণমান বেলেগ কৰি দিয়াৰ লগে লগে পৰিৱেশটো অকণমান সাল সলনি কৰিছে কি ক'ম অন্তৰত সদায় থাকে মা দেউতাক জানো পাহৰিব পাৰি কেতিয়াও কোনো কাৰণতে পাহৰিব নোৱাৰি তেওঁলোকৰ লগত যিখিনি সময় কটালোঁ তেওঁলোকক আপডাল যত্ন কৰাৰ পৰা তেওঁলোকৰ লগত একদম শেষ সময়লৈকে থকাৰ সেই স্মৃতিখিনি আচলতে সদায় বুকুৰ মাজত থাকিয়ে যাব এখন দিছিলে নহয় কি এখন লৈ যাম নেকি লৈ যাবলৈ দিছা বাৰু লৈ যাওঁ তেতিয়াহ'লে আমি যাওঁ দিনালৈকে থকা মানুহকেইজনৰ নামৰ আগত স্বৰ্গীয় বহিলে এয়া আচলতে চিৰন্তন সত্য মা বাবাক পাহৰি আচলতে আমাৰ জীৱনটো নহয় তেওঁলোকে আমাৰ কাৰণে বহুত কিবা কিবি কৰি গ'ল তাৰ তুলনাত তেওঁলোকক আমি একোৱেই দিব নোৱাৰিলোঁ কেৱল স্মৃতিখিনি জীয়াই ৰখাৰ মানসেৰে বৰবাম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত কেইটামান পুৰস্কাৰ প্ৰদান কৰিছিলোঁ তাৰে এটা কপি দাদাই দি পঠাইছে জীৱনবোৰ আচলতে সেনেকুৱাই সকলো ভালে থাকক আজিলৈ আহিছোঁ বাই বাই